নমস্কাৰ, মোৰ নাম উদয় আৰু আপোনালোকে চাই আছে এডুকেট ট্ৰেভেল। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে ভাৰতৰ আটাইতকৈ দীঘল সমুদ্ৰতীৰ কোনটো? অপশ্যন 4টা দিয়া আছে। ইয়াৰ ভিতৰত অপশ্যন এ আছে জাহু, অপশ্যন বি আছে দিহু, অপশ্যন চি আছে দাণ্ডি, অপশ্যন ডি আছে মেৰিনা আৰু ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন ডি মেৰিনা। মেৰিনা হৈছে ভাৰতৰ আটাইতকৈ দীঘল সমুদ্ৰতীৰ। তাৰপাছত 2 নম্বৰ কুৱেশ্যনটো হৈছে আই নিতম অসমৰ কোন সম্প্ৰদায়ৰ পৰম্পৰাগত গীত? আই নিতম অসমৰ কোন সম্প্ৰদায়ৰ পৰম্পৰা গীত হয় সুধিছে। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন এ মিচিং। মিচিং জনজাতিয়ে আই নিতম উৎসৱ গীতটো গায়। তাৰপাছত 3 নম্বৰ কুৱেশ্যনটো হৈছে অসম চৰকাৰে আৰম্ভ কৰা লাখপতি বাইদেউ আঁচনি কেতিয়াৰ পৰা আৰম্ভ কৰা হয়? আৰু অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ চি 11 জানুৱাৰী 2024। 11 জানুৱাৰী 2024 তাৰিখৰ পৰা এই আঁচনিখন আৰম্ভ হৈছিল। তাৰপাছত 4 নম্বৰ কুৱেশ্যনটো হৈছে নিম্নলিখিত কোনটো ধৰ্ম চন্দ্ৰগুপ্ত মৌৰ্যই অনুসৰণ কৰিছিল? চন্দ্ৰগুপ্ত মৌৰ্যৰ কোন ধৰ্মৰ আছিল সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন এ জৈন ধৰ্ম। জৈন ধৰ্ম আছিল চন্দ্ৰগুপ্ত মৌৰ্য। তাৰপাছত 5 নম্বৰ কুৱেশ্যনটো হৈছে কোনখন ভাৰতীয় ৰাজ্যই FIH পুৰুষ হকী বিশ্বকাপ 2023 আয়োজন কৰিছে? আৰু অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ ডি উৰিষ্যা। উৰিষ্যা ৰাজ্যই FIH পুৰুষ হকী বিশ্বকাপটো আৰম্ভ কৰিছিল। 6 নম্বৰ কুৱেশ্যনটো হৈছে চান্দাবৰৰ যুদ্ধ কেতিয়া হৈছিল? চান্দাবৰৰ যুদ্ধ কেতিয়া হৈছিল সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ ডি 1194 চনত 1194 চনত। 7 নম্বৰ কুৱেশ্যনটো হৈছে কোনখন নদীয়ে মণিপুৰ আৰু অসমৰ মাজত আন্তঃৰাষ্ট্ৰীয় সীমা গঠন কৰে? কোনখন নদীয়ে অসম আৰু মণিপুৰৰ মাজত আন্তঃৰাষ্ট্ৰীয় সীমা গঠন কৰে সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন ডি লংগাই। লংগাই নদীখনে অসম আৰু মণিপুৰৰ মাজত সীমান্ত ভাগ কৰে। যদি ভিডিঅ'টো ভাল লাগে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আজিৰ 8 নম্বৰ কুৱেশ্যনটো হৈছে অসম নাট্য সন্মিলনৰ প্ৰথম সভাপতি কোন আছিল? অসম নাট্য সন্মিলনৰ প্ৰথম সভাপতি আছিল অপশ্যন ডি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আছিল অসমৰ নাট্য সন্মিলনৰ প্ৰথম সভাপতি। তাৰপাছত 9 নম্বৰ কুৱেশ্যনটো হৈছে উষ্ণতাৰ SI একক কি? টেম্পাৰেচাৰৰ SI একক কি সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন বি কেলভিন। কেলভিন হৈছে উচ্চতাৰ SI একক। তাৰপাছত 10 নম্বৰ কুৱেশ্যনটো হৈছে SI ইউনিট অফ পাৱাৰ অফ লেন্স। লেন্সৰ লেন্স শক্তিৰ SI একক কি সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন বি ডায়েপ্টাৰ। ডায়েপ্টাৰ হৈছে লেন্সৰ SI একক। তাৰপাছত 11 নম্বৰ কুৱেশ্যনটো হৈছে বৈদ্যুতিক আধানৰ SI একক কি? বৈদ্যুতিক আধানৰ SI একক কি সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন ডি এম্পিয়াৰ। এম্পিয়াৰ হৈছে বৈদ্যুতিক আধানৰ SI একক। তাৰপাছত নেক্সট কুৱেশ্যন কাৰ্য আৰু শক্তিৰ একক কি? কাৰ্য আৰু শক্তিৰ একক কি সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এ জুল। কাৰ্য আৰু শক্তিৰ একক জুল। তাৰপাছত 13 নম্বৰ কুৱেশ্যনটো হৈছে নিম্নলিখিত কোনটো দ্বীপত ভাৰতৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰি অৱস্থিত? তলৰ 4টাৰ ভিতৰত কোনটো দ্বীপত সক্ৰিয় আছে? ইয়াৰ শুদ্ধ এনচাৰ বেৰিন দ্বীপ। বেৰিন দ্বীপ। 14 নম্বৰ কুৱেশ্যনটো হৈছে উত্তৰ গোলাৰ্ধৰ আটাইতকৈ ছুটী দিন কেতিয়া হয়? উত্তৰ গোলাৰ্ধৰ আটাইতকৈ ছুটী দিন কেতিয়া হয় সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ ডি 22 ডিচেম্বৰ। 22 ডিচেম্বৰ তাৰিখে উত্তৰ গোলাৰ্ধৰ আটাইতকৈ সৰু দিন হয়। তাৰপাছত 15 নম্বৰ কুৱেশ্যনটো হৈছে প্ৰতিমা পাণ্ডে বৰুৱাক কি নামেৰে জনা যায়? কিহৰ বাবে জনা যায়? প্ৰতিমা পাণ্ডে বৰুৱাক কিহৰ বাবে জনা যায়? ইয়াৰ শুদ্ধ এনচাৰ গোৱালপৰীয়া লোকগীত। গোৱালপৰীয়া লোকগীতৰ বাবে প্ৰতিমা পাণ্ডে বৰুৱাক জনা যায়। 16 নম্বৰ কুৱেশ্যনটো হৈছে ৰামেশ্বৰ পাঠক কিহৰ সৈতে জড়িত আছিল? ৰামেশ্বৰ পাঠক কিহৰ সৈতে জড়িত আছিল সুধিছে। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন এ সংগীত। সংগীতৰ লগত ৰামেশ্বৰ পাঠক জড়িত হয়। তাৰপাছত 17 নম্বৰ কুৱেশ্যনটো হৈছে 2011 চনৰ লোকপিয়ল অনুসৰি
কেৰালাৰ পাছত কোনখন ৰাজ্যত সাক্ষৰতা হাৰ সৰ্বাধিক 2011 চনত হৈছে ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন এ মিজোৰাম মিজোৰামত কেৰালাৰ পিছত সাক্ষৰতাৰ বেছি 18 নম্বৰ কুৱেশ্যনটো হৈছে মহাত্মা গান্ধীয়ে প্ৰকাশ কৰা আলোচনীখনৰ নাম কি আৰু ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এই য়ং ইণ্ডিয়াই মহাত্মা গান্ধীয়ে প্ৰকাশ কৰা আলোচনী তাৰ পাছত অৰুণোদয় স্বৰ্ণ আঁচনি কেতিয়াৰ পৰা আৰম্ভ হৈছিল অৰুণোদয় স্বৰ্ণ আঁচনি কেতিয়াৰ পৰা আৰম্ভ হৈছিল ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি 1 জানুৱাৰী 2020 1 জানুৱাৰী 2020 চনৰ পৰা আৰম্ভ হৈছিল আৰু আজি শেষৰটো কুৱেশ্যনটো হৈছে কোন গ্ৰন্থৰ বাবে চকু পানী ওলায় কোন গ্ৰন্থিৰ পৰা চকু পানী ওলাই সুধিছে ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ চি লেক্ৰিমাল গ্ৰন্থিৰ বাবে মানুহৰ চকুৰ পৰা চকু পানী ওলায় যদি ভিডিঅ'টো ভাল লাগে প্লিজ ছাবস্ক্ৰাইব কৰিব বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব আজিলৈ ইমানে আগন্তুক ভিডিঅ'ত লগ পাম